হাই ৰাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো বহুত বহুত ভাল আছে। মই ভাল আছোঁ। আৰু এতিয়া আমাৰ ৰেষ্টুৰেণ্টত আহিছোঁ, কিন্তু মই অলপমান ছাদত আহিছোঁ, কাৰণ ইয়াতে হ'লে মই অকণমান টাইম নিৰিবিলি টাইম অকণমান স্পেণ্ড কৰোঁ। চ' আজি ভ্লগটো ষ্টাৰ্ট কৰিলোঁ। চ' আজি হৈছে ফ্ৰাইডে, মানে এইটো উইকেণ্ড ভ্লগ হিচাপে কৰিম। নহয় আজি মোক কিবা মনটো গৈছে, আজি থাৰ্ছডে হয়। চ' আজি মই ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। চ' ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ইমান যে মই কৈ থাকোঁ ন, মই শুনিবও নাজানো। আৰু ইমান জাম লাগিছে ন আজি, বাপৰে বাপ। চাৰিখিনি গাড়ী, কি জাম লাগে ইয়াতে, বম জাম লাগে গাইজ। আৰু দুদিনমান বৰষুণ আছিল, আজি আকৌ ৰ'দ ওলাইছে। চ' অকণমান গৰম লাগিছে। মই এতিয়া ৰেষ্টুৰেণ্টত আছোঁ, চাওঁ কি আপোনালোকক শ্বেয়াৰ কৰিব পাৰোঁ, শ্বেয়াৰ কৰি থাকিম। চ' ব্লগটো আৰম্ভ কৰি দিলোঁ, চাই থাকিব শেষলৈকে, আৰু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। টাটা। হাই গাইজ, আমি জমেটোত প্ৰথম খানাটো একদম প্ৰস্তুত সোনকালে কৰি দিয়াৰ বাবে বাইহাটা চাৰিআলিৰ ভিতৰত আমাক এখন পুৰস্কাৰ দিছে জমেটো ফালৰ পৰা। আমি প্ৰথম হৈছোঁ, ভাল লাগিছে, ছাপোৰ্ট কৰিব, এনেকৈ আমি লাগি যাম। থেংক ইউ। হাই ৰাইজ, এতিয়া মই বনাই আছোঁ হাঁহ কোমোৰা দি। চবৰে ডিমাণ্ড হৈছে হাঁহ কোমোৰা দি খাব। ত' এতিয়া মই আহি কিনে এয়া বনাই আছোঁ। আৰু আপুনি দেখিছেনে অৱস্থা বেয়া, আৰু এইখিনি হাঁহ পাই কিনে আৰু বেয়া হৈছে। চ' এতিয়া মই বনাওঁ, তাৰপিছত মই নাখাওঁ হাঁহ, বাকী চবেই খাব হাঁহ। চ' সেইকাৰণে বনাই দিওঁ, বলক বাকীখিনি দেখুৱাই আছোঁ। হাই ৰাইজ, চ' ৱেলকাম বেক টু মাই চেনেল এগেইন। তো আজি হৈছে দেওবাৰ, আৰু মই দুদিনৰ পৰা একদম ব্লগ শ্বুট কৰা নাই, কাৰণ মই ব্যস্ত আছিলোঁ। কালি একচুৱেলি মই ফেঞ্চি গৈছিলোঁ, তোমাৰ আৰু ব্লগ শ্বুটেই কৰা নাই, কামৰ কাৰণে গৈছিলোঁ। চ' আজি হৈছে ছানডে, আৰু আজি আমি আমাৰ ছাডেন প্লেন হৈছে যে আমি মুভি চাব যাম, কান্তাৰা মুভি। চ' সেইকাৰণে মই ৰেডি হ'লোঁ, কিন্তু তাৰ আগতে মই ৰেষ্টুৰেণ্টত যাম, অলপ কাম আছে, সেইখিনি কৰি তাৰপিছত মুভি চাব যাম। বহুত ভাল লাগিছে শুনিছোঁ, তো চাব যাবই লাগিব, আৰু তাতে ছানডে। চ' চব ফ্ৰেণ্ডছ মিলি আমি প্লেন বনাইছোঁ। চ' আৰু মই ৰেডি হৈ গ'লোঁ, এতিয়া চাই থাকক, দেখুৱাই থাকিম, ৰিভিউ দিম কেনেকুৱা লাগে। মই ইমান বেছি জ্ঞানী নহওঁ, আৰু আজি ওপৰত কাম চলি আছে, ইমান টক 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 আৱাজ আহি আছে ন। চ' ব্লগ দেৰি নকৰোঁ, সোনকালে যাওঁ, তাৰপিছত আপোনালোকক শ্বেয়াৰ কৰি আছোঁ ব্লগটো, চাই থাকিব। বাই বাই। হাই ৰাইজ, মই ইয়াতে ফ্ৰাইড ৰাইচ খাই আছোঁ, কাৰণ কাষ্টমাৰ্ছ ভিতৰত আৰু মই যাব লাগিব, সেইকাৰণে জল্দি খাওক। नई जिंदगी शुरू कर रही है। কালি মুভি চালোঁ, মুভি চোৱাৰ পিছত কালি আকৌ মই ভিডিঅ' শ্বুটেই নকৰিলোঁ, কাৰণ কালি মুভি চুভি চাই কিনে ৰেষ্টুৰেণ্ট আহিলোঁ। ৰেষ্টুৰেণ্ট অহাৰ পিছত দেৰি হৈ গ'ল, মানে ৰুম আহি পাওঁতে 11টা বাজিল। তো আৰু ইচ্ছাই নগ'ল ভিডিঅ' কৰিব, ভাগৰ লাগি যায়, ছানডেটো এনেকৈ গুচি যায় আৰু মোৰ। তাৰপিছত আজি কালি মুভি কথা কৈ যাব, ইমান ধুনীয়া মুভি হয়, মানে মই ৰেকমেণ্ড কৰোঁ চবকে এবাৰ হ'লেও চাব মুভিখন। মানে মোৰতো ফেভৰেট, মানে মই কান্তাৰা লেজেণ্ড যিখন, সেইখনো চাইছোঁ, এইখনো মোৰ বহুত ভাল লাগিছিলে। এইখন তাতকৈ বেছি ভাল লাগিছে, মানে একদম মজা মুভি আছিল, মই বহুত ভাল পাইছোঁ। আগৰ আপোনালোকেও চাব। আৰু বাকী আজি মই কাম কৰিলোঁ, আৰু আজি মই এটা কেক বনাইছোঁ, আপোনালোকক শ্বেয়াৰ কৰি আছোঁ। চ' সেয়া আজি অৰ্ডাৰ আছিল, কেক বনালোঁ, কামখিনি কৰিলোঁ। এতিয়া ৰেষ্টুৰেণ্টতো যাব আছে, সেইখিনি কৰোঁ। তাৰপিছত মই আজি অকণমান নিজকে চেল্ফ পেম্পাৰিং দিও আছে, মানে অলপমান স্পা বাগেৰা কৰোঁ। এই আৰু ব্লগটো মই এনেকৈয়ে লৈ যাই আছোঁ, চাই থাকক, কি হৈ থাকে বয়নি আপলোড কৰি দি থৈ যাম। আৰু এতিয়ালৈ যাওঁ, কেকটো ল'ব আহিব, কেকটো লৈ কিনে মই তাৰপিছত অকণমান পাৰ্লাৰ যাম। তাৰপিছত মোৰ অকণমান কেকৰে অকণমান বস্তু কিনিব আছে, সেইখিনি কিনি মেলি ৰেষ্টুৰেণ্টত যাম, তাতে আকৌ অকণমান কাম আছে, সেইখিনি কৰিম। মানে এই আৰু মই ভাবিছিলোঁ, মানে মোৰ ইমান টোপনি লাগি আছে, ভাবিছোঁ মই ৰেষ্ট ল'ম, কিন্তু ৰেষ্ট লোৱা নহয়। ইয়াতে মোক কি এটা হৈছে, একো নাই। চ' এতিয়া আকৌ ঠাণ্ডা পৰিলে নহয়, ভাল লাগে এইখিনি বতৰ মোৰ। আৰু এতিয়া ৰাস পূজাও আহি আছে, দিৱালী আহি আছে, চব আহি আছে। কিন্তু এইবাৰটো মানে দিৱালীয়ে হওক বা হেৰি হওক, মনটো ইমান সকলোৰে ভাল নহয়, বিকজ যিটো চিটুৱেশ্যন হৈ আছে সেইটোৰ কাৰণে আমি বিচাৰোঁ যিমান সোনকালে হয় জাষ্টিছটো যাতে পায় জুবিন দাই, সেয়া আমি বিচাৰোঁ।
আৰু চৰকাৰ তাতে এই আপিল কৰি আছোঁ চবেই আমি চাওঁ বাকী তো ঠিক আছে এতিয়া মই যাওঁ কেকটো দি কিনে আপোনালোকক লগ পাই আছোঁ চাই থাকিব বা মোৰ কেক যিটো মই বনালোঁ ভেনিলা মানে হোৱাইট ফৰেষ্ট টাইপ বনাইছোঁ পুৰা একদম ফ্ৰেছলি চ' এয়া হৈছে মোৰ কেক যিটো মই বনালোঁ জাষ্ট বহুত দিন পিছত আকৌ কেক বনোৱা ষ্টাৰ্ট দিছোঁ গাইজ আৰু ভাল লাগিছে এইটো চ' এতিয়া অলপ ছুটিব যাওঁ মোৰ মানে যেনেকুৱা লুক লাগে এনেকুৱাই বনাই দিছোঁ আৰু চাওঁ প্ৰাইচ বহুত দিন পিছত আজি এনেকৈ চিঙৰা আৰু গৰম গৰম মিঠাই খাব আহিছোঁ মানে বহুত দিন মই খোৱা নাছিলোঁ চ' আজি ভাবিছোঁ একেবাৰে খায়ো যাওঁ আৰু লগতে একাপ চাহ কাৰণ বহুত টায়াৰ্ড হৈ গৈছোঁ ন সেইকাৰণে চাহ চামোচা আৰু মিঠাই ৰাইচ এয়া আছিল আজি অৰ্ডাৰ চিজ কেক হাই গাইজ চ' কালিৰ পৰা মই আজিলৈকে এটা ভিডিঅ' মানে শ্বুটে কৰা নাই তাৰ কাৰণটো মই দেখুৱালোঁ নহয় এতিয়া মই কাম কৰিলোঁ অলপ হেম্পাৰ আছিল সেইখিনি বনাই মেলি দি থৈ কিনে এতিয়া মই অকণমান বহিছোঁ হোৱাৰ পৰা ৰেষ্টুৰেণ্ট কাম আছিলে আজিকালি যিটো মই এইটো কাম মই ষ্টাৰ্ট দিছোঁ সেইকাৰণে মানে সময় নহয় এতিয়া ইমান কামৰ লগত ব্লগিং কৰাটো আৰু কালি মূলত কি হৈছিলে মই কালি কেক দিব গৈছিলোঁ ন তাৰপিছত সেইকাৰণে মই আজি আৰু ভিডিঅ' নকৰিলোঁ কালি মূলত মানে ইমান ডাঙৰ এটা ইনচিডেণ্ট হৈ গৈছে চ' মই ভাবিলোঁ আপোনালোকক শ্বেয়াৰ কৰোঁ একচুৱেলি কালি মই গৈছিলোঁ কেক দিব যাওঁতে মানে ই ৰিক্সাখন উঠিছিলোঁ মই অলপমান আগুৱাই যাব লগা আছিল তাৰ পৰা মই ডাইৰেক্ট মানে ৰেষ্টুৰেণ্ট যাম চ' মই জাষ্ট উঠিছোঁ ই ৰিক্সাখনত মানে 5 মিনিটো হোৱা নাই মানুহজনে মানে মোক হঠাতে খালি এনেকৈ সুধিছে না ই ৰিক্সা মানে যিজন ড্ৰাইভাৰ আছিলে মোক হঠাতে এনেকৈ সুধিছে মানে মূৰটো ঘূৰাই কিনে সুধিছে যে বাইদেউ পানী আছে নেকি আৰু ই ৰিক্সাত মানে কপি গৈছে মই খালি কিবা কম মানুহজনে মানে হঠাতে চকু মানে এনেকৈ ওপৰ মানে কৈ পূৰা কপি একদম পৰি গ'ল মানে আৰু ওচৰত মানে ওচৰ পাজৰ কোনো মানুহ নাই মই কি কৰোঁ মই ভাবি পোৱা নাই মই দৌৰি ৰাস্তাত গৈ মানুহ মাতি আনিলোঁ তাৰপিছত বাইক ৰখাই মানুহ মাতিলোঁ তাৰপিছত বহুত টাইম 2 মিনিট মানে মানুহটো এনেকৈ ধৰফৰাই আছে মই নিজেই ইমান ভয় খাই গৈছিলোঁ কিন্তু মই নিজে সাহস গোটাই মানুহ মাতি তাতে 1 ঘণ্টামান থাকিলোঁ একচুৱেলি মানুহজনৰ চিজাৰ আহিছিলে কিন্তু মই সোধা মতে সিহঁতে কৈছিলে যে মানুহজনৰ নাই বোলে এনেকুৱা বেমাৰ নাই হঠাতে ফাৰ্ষ্ট টাইম হৈছে চ' মানে যিটো মানে মই ফিল কৰিছোঁ মানে ছাডেনলি মানুহৰ কেনেকৈ কি হৈ যাব পাৰে কালি মই মানে ক'বই নোৱাৰোঁ চ' মানে 1 ঘণ্টা মই তাতেই ৰখিলোঁ তাৰপিছত এম্বুলেঞ্চ আহিল ঘৰৰ মানুহক খবৰ দিয়া হ'ল তাৰপিছত গৈ লৈ গ'ল ইমানো বেছি বয়স হোৱা নাছিল মানে হাৰ্ডলি 35 মান হ'ব আৰু চ' সেনেকুৱাই আৰু মানে কালি চাই এইটো কথা ফিল কৰিছোঁ যে জীৱন মানে কেনেকুৱা মানে ছেকেণ্ডত শেষ হৈ যাব পাৰে ভাল মানুহটো ছেকেণ্ডত মানে নোহোৱা হৈ যাব পাৰে এনেকুৱা মানে কালি ফিল আহি গৈছিল বহুত বেয়া লাগি গৈছিলে কালি সেই টাইমত সেইকাৰণে মই মানে কাম চাম কৰি আৰু ইচ্ছাই নগ'ল মোৰ ভিডিঅ' কৰিব মানে একোৱেই ইচ্ছা নগ'ল আৰু আজিকালি মোৰ এনেকুৱা হৈছে কি হ'ব মানে ইমান লাইফটোত ইমান ৰাছ হ'ব নালাগে ইমান মানে দৌৰা দৌৰি মোৰ নালাগে মানে ইমান কম্পিটিশ্যন মোক নালাগে একো নালাগে চিম্পল লাইফে মই বহুত ভাল পাওঁ চ' সেই আছিলে আহিলোঁ আহি কিনে কাম চাম কৰি আজিও পুৰা দিন মই কাম কৰিলোঁ আৰু কাম মই এইকাৰণে কৰি বহুত ভাল পাওঁ কাম কৰি থাকিলে মানে মই ব্যস্ত হৈ থাকোঁ আৰু মানে মোৰ মাইণ্ডটো তেতিয়া ব্যস্ত হৈ থাকে চ' মই এইবোৰ বেলেগ বস্তু ভাবিব বা সময় নাথাকে সেইকাৰণে মই যিমান বিজি থাকোঁ মই সিমান ভাল পাওঁ মানে যিমান কাম হয় মই সিমানেই ভাল পাওঁ যেনেকুৱা ৰেষ্টুৰেণ্টে হওক প্লাছ আজিকালি এইটো কামো হওক চ' সেইকাৰণে মই ভিডিঅ' কৰিবও সময় নাপাওঁ সেইকাৰণে পাছত মই কেমেৰাটো বুলি ভাবোঁ মই কি ব্লগ কৰিম মানে মই সঁচাকৈ ব্লগাৰ হ'ব নোৱাৰোঁ গাইছ মই একদম এইটোৰ পৰা হাত দাগি দিছোঁ মই গিভ আপ কৰিছোঁ যে মই ব্লগাৰ হ'বতো নোৱাৰোঁ কাৰণ মোৰ দ্বাৰা মানে এসোপা কাম কৰা নহয় মই শ্বৰ্টছ ভালকৈ দিব পাৰোঁ বাট ব্লগ কি কৰিম মই একোৱেই বুজি নাপাওঁ কেমেৰা মই য'তে ত'তে অন কৰিব নোৱাৰোঁ কি দেখুৱাম কেনেকুৱা দেখুৱাম সেই কণ্ডিশ্যনবোৰ মই নোৱাৰোঁ মানে চ' সেই কালি মই ভাবিছিলোঁ মই পাৰ্লাৰ যাম মই নিজকে পেম্পাৰ কৰিম একোৱেই নকৰোঁ চ' সেইকাৰণে আজি আৰুতো টাইমে নহ'ল মোৰ চ' সেয়াই আৰু লাইফ যিটো কেতিয়াবা ভাবোঁ সিটো নহয় আৰু যিটো নাভাবোঁ সিটো হঠাতেই হৈ যায় কিন্তু আমি চলি যাব লাগে আৰু কালি মানে মই নিজৰ ওপৰতে প্ৰাউড ফিল কৰিছোঁ কাৰণ মই নিজেও সঁচাই কৈছোঁ মানে এইবোৰ ক্ষেত্ৰত মই নিজেও মানে মোৰ নিজৰে মূৰ ঘূৰাই যায় কিন্তু কালি মানে মই কেনেকৈ সেইজন মানে ওচৰত এজন মানুহ নাছিল আৰু মই কেনেকৈ মানে যোগাৰ কৰি মানুহ মানে মাতিছোঁ সেইটো মানে মই নিজেও কালি ভাবোঁ আচৰিত হৈছোঁ একচুৱেলি সময় মানুহক চব শিকাই দিয়ে পৰিস্থিতিয়ে মানুহক চব শিকাই দিয়ে চ' সেই এতিয়া ইভিনিং হ'ল মই আহিলোঁ
মই ভাবিছোঁ একাপ কফি বনাওঁ কফি বনাই কিনে আপোনালোকক দেখাওঁ তাৰপিছত ব্লগটো মানে মই এতিয়া বন্ধ নকৰোঁ কাৰণ কি ব্লগ বনাইছোঁ মই নিজেও নাজানো কিমান দিনৰ পৰা ব্লগ চলিয়ে আছে বুজিয়ে পোৱা নাই কি কৰোঁ নকৰোঁ যিহেতু আজি টিউজডে কিন্তু আজি মন্দিৰ যাব নোৱাৰিলোঁ মই চবলৈকে এতিয়া কফিখিনি বনাওঁ কফি বনাই মেলি আপোনালোকৰ লগত লগ পাই আছোঁ আকৌ চাই থাকিব হাই গাইজ তো মই এতিয়া বনাই আছোঁ কফি আৰু আজি একদম কফি এনেকৈ নহয় নৰ্মেল মানে বনাই খাম চ' কফি চফি বনাই কিনে খাই আৰু লগত মই বেনানা চিপছ আনিছোঁ সেইটো খাম মোৰ বহুত ভাল লাগে বহুত পৰিব কফি আজি ইমান পোক হৈছে ন অলপমান মানে ৰ'দ দিলেই পোক ষ্টাৰ্ট হয় চ' এয়া মোক কফি আজি মানে পুৰা সেই অথেণ্টিক এনেকৈ মানে কিবা কৈছোঁ চ' এনেকৈ কফি খাওঁ আৰু ব্লগটো মই ইয়াতে এণ্ড কৰোঁ লগ পাম নেক্সট ব্লগত তেতিয়ালৈকে ভালে ভালে থাকক हैप्पी থাকক और 2 दिन के लाइफ है एंजॉय बट अच्छे काम करना चाहिए हमें ठीक है सो ठीक है आज कारण इमानखिनिए आपको लग पाई आছো नेक्स्ट भिडिओ तेतियाলৈকে ভালে ভালে থাকক बाय बाय टेक केयर गुड नाइट